শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। উক্ত মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী লোক। প্ৰাপ্ত অভিযোগ অনুসৰি সাধাৰণ হিচাপ নিকাচক কেন্দ্ৰ কৰি ৩-৪জনীয়া এটা দলে লোকজনক মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। সেয়েহে ন্যায় তথা নিৰাপত্তা বিচাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকজনৰ পৰিয়াল ঢেকিয়াজুলি আৰক্ষীৰ কাষ চাপিছে। সমান্তৰালভাৱে ন্যায় তথা নিৰাপত্তা বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। নমস্কাৰ, মই দীপিকা দেৱনাথ। মোৰ দেৱৰ আকাশ দেৱনাথ ওৰফে ৰাতুল দেৱনাথ। তাই মানে এজন দাদাৰ লগত মানে এনেকৈ সি ব্যৱসায় কৰে, একেলগে কাম কৰে আৰু সিহঁতৰ দুজনৰ মাজত কিবা পইচা লৈ পেলাই সিহঁতৰ কিবা মানে হিচাপৰ কথা আছিল। হিচাপৰ কথা কৈ পেলাই মোৰ দেৱৰক ঘৰৰ পৰা উঠাই লৈছে অনিল দেৱনাথ, আৰু উঠাই লৈ পেলাই তাক ঘৰৰ পৰা উঠাই লৈ তাৰপিছত লগত আৰু তাৰ গুণ্ডা বাহিনী লৈ পেলাই তাক পিছফালৰ পৰা মাতি নি তাক এটেক কৰিছে আৰু মানে মাৰ্ডাৰ কৰিবই বিচাৰিছিল। তাক লৈ গৈ পিছে কৈছে চবৰ ওচৰত গৈছে আৰু সি কৈছে যে মোক থানাৰ পৰা পাৰ্মিশ্যন লৈ আহিছোঁ আৰু থানা মোৰ হাতত, আৰু এনেকৈ কৈ পেলাই তাক মাৰিছে, মানে এনেকৈ মাৰিছে, বহুত বেয়াকৈ মাৰিছে। আমি এজাহাৰ এখন দিছোঁ, এতিয়ালৈকে আমি একো ন্যায় পোৱা নাই আৰু আমি মানে ন্যায়ৰ কাৰণে এতিয়াও ৰখি আছোঁ থানাত। সেইটোৰ কাৰণে আমি উচিত ন্যায় আমি পাব লাগে। ঠিক আছে।